কিন্তু সিটিজেনশিপ এক্টৰ আণ্ডাৰত যিসকলৰ নাম এনআৰচিত আহিছে, যিসকলে এনআৰচিত আবেদন কৰিছে, যিসকলৰ নাম এনআৰচিত অহা নাই, তাৰ গাত হাত দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। কিমানে কোম্পানী নামত কিয় মুখ্যমন্ত্ৰী সুপ্ৰিম কোৰ্টৰ ওপৰত নহয়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, সিটিজেনশিপ এক্টৰ আধাৰত ভাৰত চৰকাৰৰ স্থান কি মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰক, সুপ্ৰিম কোৰ্টৰ স্থান কি মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰক, ফৰেন এফেয়াৰ মিনিষ্টাৰৰ স্থান কি ক্লিয়াৰ কৰক। লাজ থাকিব লাগে। এই ফৰেন এফেয়াৰ মিনিষ্টাৰ 2019 চনতে কৈছিল যে এনআৰচিত নাম থকা, এনআৰচিত নাম অহা, এনআৰচিৰ পৰা বাদ যোৱা কোনো মানুহক তেওঁলোকে হাত দিব নোৱাৰে। ফৰেন মিনিষ্টাৰে ৰাষ্ট্ৰসংঘত গৈ এনআৰচি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে, নিজৰ স্থান ক্লিয়াৰ কৰিছে। তাৰপিছত গাৰ জোৰেৰে, গাৰ বলেৰে তেওঁ শক্তি প্ৰদৰ্শন কৰিব বিচাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছো, অন্যায়ভাৱে গাৰ বল খটালে সংখ্যালঘু ৰাইজক গণতান্ত্ৰিকভাৱে গাৰ বল খটাবলৈ কিন্তু বাধ্য হবে। বাংলাদেশৰ নমেন্স লেণ্ডত পেলাই থৈ আহে, সেইটো বানি ল'ব পৰা সম্ভৱ নেকি? আপোনালোকে কওক, সম্ভৱ নেকি? গতিকে স্পষ্টকে কৈছো, যেতিয়াই নিৰ্বাচন আহে, যেতিয়া চৰকাৰৰ প্ৰয়োজন হয়, তুষ্টিকৰণৰ ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি, তেতিয়াই বাংলাদেশ নামৰ দোকানটো খুলি দিয়া হয় অসমত। গতিকে আমি স্পষ্টকে সংখ্যালঘু সমন্বয় ৰক্ষী সমিতিয়ে আজি এটা বাৰ্তা চৰকাৰক দিব বিচাৰিছো, তেওঁলোকে বাংলাদেশীৰ দোকান খুলিব আৰু আমি বাংলাদেশীৰ দোকান চাৰ্টাৰ বন্ধ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হতাশগ্ৰস্ত হৈছে, অনুকম্পাত ভুগিছে যে চৰকাৰ আহিবনে নাই। কাৰণ মুখ্যমন্ত্ৰীৰ কেৱল মাত্ৰ ক্ষমতাটোৱে সৰ্বোচ্চ, মানৱীয় দৃষ্টি, মানুহৰ প্ৰতি মৰম, মানুহৰ প্ৰতি ভাল পোৱা, জাতিৰ প্ৰতি ভাল পোৱা, এইবিলাক মুখ্যমন্ত্ৰীৰ কোনো গৌণ, মুখ্যমন্ত্ৰীৰ কাৰণে গৌণ। গতিকে সেইজন মুখ্যমন্ত্ৰীয়ে আজি হতাশগ্ৰস্ত হৈ আজি আকৌ বাংলাদেশী নামৰ এই দোকানটো খুলিবলৈ চেষ্টা কৰিছে। আজি আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছো, বাংলাদেশীৰ লগত আপোচ অসমৰ সংখ্যালঘু ৰাইজে কৰা নাই, বাংলাদেশীৰ লগত আপোচ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোচ কৰিছে। ৯৫,০০০ ব্যক্তিগতে ফৰেনাৰ ডিক্লেয়াৰ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে বুকুত সাহস নাই ৬৩,০০০ অমুছলমান ব্যক্তিগতে ডিক্লেয়াৰ কৰা ফৰেনাৰৰ নাম ল'বৰ কাৰণে। কিয় মাত্ৰ মুছলমান কেইজনৰ নাম মুখ্যমন্ত্ৰীয়ে লয়? কিয় বাকীবিলাকৰ নাম লোৱাৰ সাহস মুখ্যমন্ত্ৰীয়ে গোটাব পৰা নাই? গতিকে স্পষ্টকে বুজা যায় যে অসমত যদি বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে লৈছে। আমি কি কৈছো? আমি অসমবাসী ৰাইজক আজি এই সমন্বয় ৰক্ষী সমিতিৰ সভাৰ জৰিয়তে ক'ব বিচাৰিছো যে যিসকল ভাৰতীয় নাগৰিকক অন্যায়ভাৱে বাংলাদেশী নামত অত্যাচাৰ কৰা হৈছে তেওঁলোকৰ পক্ষত আমি আছো। তাতে আমাক বাংলাদেশীৰ ৰক্ষক কয়, তাতে আৰু কিবা কয়, ১০০০ বাৰ ভাৰতীয় নাগৰিকৰ পক্ষত থাকিম যাৰ প্ৰতি অন্যায় কৰা হৈছে। যোৱা বিধানসভাত, দুদিন আগৰ বিধানসভাত মই উদাহৰণ দি কৈছো, মুখ্যমন্ত্ৰীৰ যদি জবাব আছে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান চলটো উত্তৰ দিয়ক। মুখ্যমন্ত্ৰীয়ে ৪জন মানুহৰ নাম কৈছে। জগতৰ আব্দুল মালিক, মুখ্যমন্ত্ৰীয়ে জনা উচিত জবগাৰ আব্দুল মালিক ২০১৭ চনৰ পৰা গুৱাহাটী হাইকোৰ্টত কেছ চলাই আছে আৰু কেছ বৰ্তমান চলি আছে আৰু তেওঁক ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰা হৈছে। আমি যে মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈ আছো যে আপোনাৰ ফৰেনাৰ ট্ৰিব্যুনেল বায়াস, আপোনাৰ বৰ্ডাৰ পুলিচ অন্যায় কৰিছে, তাৰ জ্বলন্ত উদাহৰণ আপোনালোকক দিছো। আব্দুল হান্নানৰ পিতৃ ১৯৫০ চনত পূৰ্ব পাকিস্তান বুলি ডিক্লেয়াৰ হৈ ১৭ বছৰ কাৰাবাস খাটিছে আৰু ১৯৬৮ চনত 68ত তেওঁ ভাৰতীয় বুলি ডিক্লেয়াৰ হৈছে। সেই আব্দুল হান্নানৰ জন্ম হৈছে ৬৬ চনত। এতিয়া আপুনি কওক, ২ বছৰ বয়সৰ ল'ৰা এটা বাংলাদেশৰ পৰা আহিব পাৰে নেকি? ২ বছৰ বয়সৰ ল'ৰা এটা বাংলাদেশৰ পৰা আহিব পাৰে নেকি? তেনেহলে চাওক কিমান ভয়ানক বায়াস হৈছে এপ্টিকট আৰু বৰ্ডাৰ পুলিচ। কাৰণ এপ্টিকট মানুহে ভাবে যে সেইটো ফৰেনাৰ ট্ৰিব্যুনেল এটা ভাল আদালত, সেইটো এটা হৈছে আধা চৰকাৰী অফিচ। তাক এপইণ্টমেণ্ট দিয়া হৈছে অসমৰ চৰকাৰৰ ফালৰ পৰা, ফাণ্ড যোগান ধৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা।
গতিকে তেওঁলোকে যি মন যায় তাতে চৰকাৰে হিমন্ত বিশ্ব শৰ্মা দিছপুৰত যি কয়, বৰ্ডাৰ পুলিচৰ ডিজিপিয়ে যি কয়, সেইটোৱে তেওঁলোকে এচি ৰুমত বহি বহি সেইবিলাক কাম কৰে। সেই অন্যায়ৰ কথা আমি কৈছো, সেই অন্যায়ৰ কথা কৈছো। আৰু এজন মানুহৰ নাম কৈছে মুখ্যমন্ত্ৰী মোৰাজৰ আব্দুল হান্নান, আৰু এজন আব্দুল হান্নান। মই সেইবিলাক ভাৰতীয় নাগৰিকৰ কথা কৈছো। আব্দুল হান্নানৰ ককা দেউতা 1929 চনত শ্বিলঙত এগ্ৰিকালচাৰ ইনকাম টেক্সত ব্ৰিটিছৰ দিনত টেক্স দিয়া পৰিয়াল। আৰু সেইজন আব্দুল হান্নানক মুখ্যমন্ত্ৰীয়ে কয় বাংলাদেশী। তেনেকুৱা বাংলাদেশীৰ পক্ষত হাজাৰবাৰ সংখ্যালঘু সমান্দৰক কিয় হ'ব, হাজাৰবাৰ কিয় হ'ব। নীলাজৰ দৰে মুখ্যমন্ত্ৰীয়ে কয় যে আমি খিলঞ্জীয়া মুছলমানৰ পক্ষত আছো, দেশী মুছলমানৰ পক্ষত আছো, গৰীয়া মুছলমানৰ পক্ষত আছো। মই মুখ্যমন্ত্ৰীৰ কাণত দিব বিচাৰিছো, মুখ্যমন্ত্ৰীয়ে চকু খুলি কাণ খুলি শুনক। জৰিনা খাতুন ধুবুৰী ফুলকুমাৰী গাঁৱৰ বাসিন্দা, তেওঁক মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ স্বীকৃতি দিছে। সেই খিলঞ্জীয়া স্বীকৃতি দিয়া জৰিনা খাতুনৰ এড্ৰেছ মুখ্যমন্ত্ৰীয়ে এতিয়া বাংলাদেশ পোৱাইছেগৈ। মনোয়াৰা খাতুন মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ স্বীকৃতি দিয়া দেশী মানুহ, সেই মনোয়াৰা খাতুনক এতিয়া বাংলাদেশৰ ঠিকনা হৈ পৰিছে। আজি গোলাঘাটৰ মৌখোৱাৰ আফিয়া খাতুন, আজি ৰহিমা খাতুনক তেওঁলোকে ঘূৰাই আনিবলৈ বাধ্য হৈছে। গতিকে এইজন মুখ্যমন্ত্ৰীয়ে পেটত এটা মুখত এটা, কাৰণ তেওঁ যেনেকুৱা ধৰণে দংশন কৰে বিষাক্ত ভাৱে দংশন নকৰে। তেওঁ যেনেকুৱা মিছা কথা কয় যে মই খিলঞ্জীয়া মুছলমানৰ পক্ষত আছো, মই এই সমন্বয় ৰক্ষী সমিতিৰ ফালৰ পৰা কৈছো, এইজন মুখ্যমন্ত্ৰী এনেকুৱাই মিছলীয়া, কোনো মুছলমানৰ পক্ষত তেওঁ নাই, কোনো মুছলমানৰ পক্ষত। তেওঁৰ এটাই টাৰ্গেট, ক্ষমতা ধৰি ৰাখিবৰ কাৰণে, হতাশগ্ৰস্ততাৰ পৰা উদ্ধাৰ হবৰ কাৰণে তেওঁ সব টাৰ্গেট কৰি লৈছে মুছলমানসকলক। তেওঁ সব টাৰ্গেট কৰি লৈছে যে মুছলমানক অন্যায় কৰিলে, উচ্ছেদৰ নামত অন্যায় কৰি, ডিভোটাৰ নামত অন্যায় কৰি, বিদেশী পুষ্পেক্টৰৰ নামত অন্যায় কৰি। গতিকে আমাক বনোৱা হৈছে এটা বলিকা বক্ৰা। কিন্তু এটা কথা মনত ৰাখিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানেই চেষ্টা নকৰক কিয়, হিটলাৰেও কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব বিচাৰিছিল। আপুনি যিমানেই 65-63 পুষ্পেক কৰাৰ চিন্তা নকৰক কিয়, যিমানেই ধ্বংস কৰাৰ চেষ্টা নকৰক কিয়, সংখ্যালঘু ৰাইজৰ গাৰ নোম এডালো আপুনি লৰাব নোৱাৰে। ভাৰতীয় নাগৰিক লাজ থাকিব লাগে। শেখ হাছিনাৰ দিনত 15 বছৰ তেওঁলোকৰ লগত ভাল সম্পৰ্ক থকা বাংলাদেশৰ লগত কিয় প্ৰত্যাৱৰ্তন চুক্তি কৰাৰ সাহস গোটাব নোৱাৰিলে? তেতিয়া মুখ্যমন্ত্ৰীয়ে ডেইলি বাংলাদেশ গৈ আছিল, ডেইলি বাংলাদেশ গৈ আছিল মুখ্যমন্ত্ৰীয়ে। গতিকে এই ধৰণৰ কথা এতিয়া আকৌ আনিছে কি 1950 চনৰ ইমিগ্ৰেণ্ট এক্সপালচন এক্ট, ক'ত চিটিজেনশ্বিপ এক্ট আৰু এইটো ক'ত ইমিগ্ৰেণ্ট এক্সপালচন এক্ট, ৰাতি দিনে ডিফাৰেন্স। ইমিগ্ৰেণ্টটো ধৰক পঠাই দিয়ক, আমি আপত্তি কৰা নাই নহয়। কিন্তু চিটিজেনশ্বিপ এক্টৰ আণ্ডাৰত যিসকলৰ নাম এনআৰচিত আহিছে, যিসকলে এনআৰচিত আবেদন কৰিছে, যিসকলৰ নাম এনআৰচিত অহা নাই, তাৰ গাত হাত দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। কিমানেই সম্ভাৱী নামত কিয় মুখ্যমন্ত্ৰী সুপ্ৰিম কোৰ্টৰ ওপৰত নহয়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, চিটিজেনশ্বিপ এক্টৰ আধাৰত ভাৰত চৰকাৰৰ ষ্টেণ্ড কি মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰক, সুপ্ৰিম কোৰ্টৰ ষ্টেণ্ড কি মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰক, ফৰেন এফেয়াৰ মিনিষ্টাৰৰ ষ্টেণ্ড কি ক্লিয়াৰ কৰক। লাজ থাকিব লাগে। এই ফৰেন এফেয়াৰ মিনিষ্টাৰ 2019 চনতে কৈছিল যে এনআৰচিত নাম থকা, এনআৰচিত নাম অহা, এনআৰচিৰ পৰা বাদ যোৱা কোনো মানুহক তেওঁলোকে হাত দিব নোৱাৰে। ফৰেন মিনিষ্টাৰে ৰাষ্ট্ৰসংঘত গৈ এনআৰচি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে, নিজৰ ষ্টেণ্ড ক্লিয়াৰ কৰিছে। তাৰ পিছত গাৰ জোৰেৰে, গাৰ বলেৰে তেওঁ শক্তি প্ৰদৰ্শন কৰিব বিচাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছো, অন্যায়ভাৱে গাৰ বল খটালে সংখ্যালঘু ৰাইজক গণতান্ত্ৰিকভাৱে গাৰ বল খটাবলৈ কিন্তু বাধ্য হ'ব, বাধ্য হ'ব, আমাক বাধ্য নকৰাব মুখ্যমন্ত্ৰী ডাঙৰীয়া।